তথা নেঘেটিং চাহ বাগিচাৰ যি অংশ আমাৰ বহুকেইজন বিশিষ্ট অতিথিক আমন্ত্ৰণ কৰিছিল আৰু সেই মৰ্মে আমাৰ মাজত আহি সন্মানীয় বহুকেইজন বিষয়ববী আহি উপস্থিত হৈছে। আমাৰ মাজত আহি উপস্থিত হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক জীৱন মৃধা। আমি আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। এই আমাৰ মাজত জীৱন মৃধা আৰু জীৱন মৃধাক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ বাবে মই আজিৰ এই কৰমস্থলীৰ উদযাপন সমিতিৰ বিষয়ববীসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নেঘেটিং চাৰিআলি ব্যৱসায় সন্থাৰ সন্মানীয় সম্পাদক শ্বৰীফ হুছেইন। আমি তেখেতকো চিনাকি কৰাই দিয়াৰ লগতে এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে মই চিনাকি কৰাই দিব বিচাৰোঁ নেঘেটিং বৰলাইন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জফৰ আলী। আমি তেখেতকো এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত আমাৰ দেৰগাঁৱৰে বিশিষ্ট ব্যৱসায়ী তথা ফাৰ্মাচিষ্ট ৰাতুল দা আমাৰ মাজত আছে। আমি তেখেতকো আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ আৰু চিনাকি কৰাই দিয়াৰ লগতে আপুনি ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ বাবে মই উদ্যোক্তাসকলক আমাৰ মাজত উপস্থিত আছে নেঘেটিং বৰলাইন গাঁৱৰ কাষতে জেলেহুৱা আমাৰ শিক্ষাগুৰু
মৃদুল বৰা দাদা আমি তেখেতকো আজিৰ এই মঞ্চত আদৰণি জনাইছোঁ আৰু লগে লগে এখন ফুলাম গামোচাৰে সমৰ্থন জনাব গাঁওৰক্ষী বাহিনীৰ সম্পাদক ঘনশ্যাম ৰবিদাস ডাঙৰীয়া আমাৰ মাজত আছে আমি তেখেতকো চিনাকি কৰাই দিয়াৰ লগতে এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ বাবে আমাৰ এই অনুষ্ঠানৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে গাঁওৰক্ষী বাহিনীৰ নায়ক সুনীল দুসাদ আমাৰ মাজত আছে আমি সুনীল দুসাদকো এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ বাবে মই আজিৰ কৰ্মস্থলীৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ চিনাকি বৰ্গ অনুষ্ঠানতে মই ইমানতে স্থগিত ৰাখিছোঁ আৰু যদি আপোনালোকৰ কোনোবা নিমন্ত্ৰণ কৰা সন্মানীয় বিষয়ববী আছে মই নামখিনি দি দিবৰ বাবে অনুৰোধ জনাইছোঁ যিহেতু নেকি হয়তো কোনোবা বিষয়ববীয়া থাকিব পাৰে গতিকে তেওঁলোকৰ স্থানীয় আমাৰ অনুৰোধ জনাইছোঁ লগে লগে এখন ফুলাম গামোচাৰ সম্ভাষণ জনাবৰ বাবে এই যোদ্ধাসকলক অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আমাৰ মাজত আহি উপস্থিত হৈছে টুটুমণি বৰা আচলতে মই ভুলকৈ ক'লোঁ নামটো মই তেখেতকো আদৰণি জনাইছোঁ আৰু লগে লগে আপুনি ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ ধন্যবাদ আমাৰ এই আখৰাতে আমাৰ মাজতে কাৰ্যসূচী আগভাগ ধৰা মূল সতীৰ্থ অসম স্বাধীন ছাত্ৰ সন্থা দেৰগাঁও শাখাৰ সন্মানীয় সভাপতি দয়াৰাম ৰবি দাস আমি তেখেতক এখন ফুলাম গামোচা আদৰণি জনাবৰ আমাৰ মাজত জ্যেষ্ঠ এজন ব্যৱসায়ী আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ হীৰালাল কানু ডাঙৰীয়া আমি তেখেতকো আখৰাত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি এই আমাৰ মঞ্চত আহি উপস্থিত হৈছে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ হীৰালাল কানু ডাঙৰীয়া তেখেতকো আমাৰ উদ্যোক্তাসকলক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত আমাৰ লগতে এই আখৰাত আহি উপস্থিত হৈছে আমাৰ এজন অসম চৰকাৰৰ কৰ্মচাৰী এজন আমাৰ প্ৰাক্তন খেলুৱৈ পুলিয়া ৰবি দাস ডাঙৰীয়া আমি তেখেতক মান্দৰ বজোৱা আমাৰ বাদ্যযন্ত্ৰ যিটো বাদ্যযন্ত্ৰ আজিকালি আমাৰ লুপ্ত হৈ গৈছে আমি এনেকুৱা বাদ্যযন্ত্ৰ তেখেতে ব্যৱহাৰ কাৰণে আমি তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু উদ্যোক্তাসকলক তেখেতক ফুলাম গামোচাৰে আদৰণি জনাইছোঁ যি জাতি উৎসৱ কৰম আৰু কৰম বুলি কোৱাৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমি প্ৰায় 108টা জাতি একেলগত কোনো জাতিৰ ভেদাভেদ নাৰাখি আমি কৰম উৎসৱটো পালন কৰোঁ আৰু ঠিক তেনেধৰণে আজি এই ভাদ মাহৰ শুক্লা একাদশী তিথিৰ যি নিয়ম সেই নিয়ম অনুসৰি বৰলাইন গাঁৱতো উদযাপন কৰা হৈছে আমি সকলো ভাই ভনী একেলগত একত্ৰিত হৈ
আমি যি কৰম উৎসৱ উদযাপন কৰিছোঁ আৰু এই উদযাপনৰ লগতে আমি যি ভাতৃত্ব বান্ধোন যি আমাৰ এটা বান্ধোন সেই বান্ধোনটো যাতে আমাৰ সদায় দিনেই অটুট থাকক বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমি সকলোৱে শান্তি শৃংখলাবদ্ধভাৱে থাকি আমাৰ সমাজখনক নেতৃত্ব প্ৰদান কৰোঁ তাৰে কামনা কৰোঁ আৰু বৰ বেছি দীঘলীয়া কৰিব নোখোজোঁ সকলোকে ভাদ মাহৰ শুক্লা একাদশী তিথিৰ লগতে কৰম পৰৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত থকা যিসকল কৰমমতী আছে আইসকল আছে যিসকল মোৰ সন্মানীয় বিষয়ববীয়াসকল আছে উদ্যোক্তাসকলক আমি সকলোৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাত আমি শলাগ লৈছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত ইয়াতকৈ এটা উন্নত মানৰ হওক তাকে কামনা কৰিছোঁ আৰু লগতে এটা অনুৰোধ কৰিছোঁ অহা বছৰো যদি আমি ইয়াত কৰম পাতোঁ ভাদ মাহৰ শুক্লা একাদশীৰ তিথিতে পাতিম যিহেতু নেকি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু বাগিচা সংঘৰ এটা দাবী আছিল যে আমি যেনেধৰণে বিহু পালন কৰোঁ অসমীয়া হিচাপে ঠিক তেনেধৰণে চাহ জনগোষ্ঠীৰ লোকসকল আমি ভাদ মাহৰ শুক্লা একাদশীতে ঝুমুৰ পাতোঁ গতিকে আমি ঝুমুৰৰ যি ঐতিহ্য ঝুমুৰৰ যি পৰম্পৰা ঝুমুৰৰ যি কৃষ্টি ঝুমুৰৰ যি আমাৰ এক অৱদান এই অৱদানখিনি আমি এটা যদি সংৰক্ষিত কৰিব বিচাৰোঁ তেন্তে আমি ধৰ্মীয় মতে ৰীতিমতে তিথিমতে পালন কৰিব লাগিব গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ অহা বছৰ যাতে পুনৰবাৰ ইয়াত ভাদ মাহৰ শুক্লা একাদশী তিথিত পাতিব লাগে বা হ'ব লাগে যিহেতু নেকি দেখা পাওঁ কেতিয়াবা শনিবাৰ হ'লেই যাৱা ৰাখি দিয়ে কেতিয়াবা শনিবাৰ হ'লেই কৰমডাল লৈ আহে সেইটো আচলতে কৰিব নালাগে সেইটো আপোনালোকৰ ভাতৃ হিচাপে আপোনালোকৰ নিজৰ হিচাপে অনুৰোধ কৰিছোঁ এনেধৰণে আজি যিধৰণে আপোনালোকে উদযাপন কৰিছে অহা বৰ্ষটো যাতে এনেকৈ হওক সেইটোকে কামনা কৰি পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই মঞ্চৰ উপস্থিত থাকি ধন্যবাদ জনাই পুনৰবাৰ আপোনালোকক আখৰা চলাই দিবৰ কাৰণে অনুৰোধ জনালোঁ ধন্যবাদ মনে পড়ে ভাই ঘরে গোটা